চেলুত তিৰংগা অসম প্ৰদেশৰ উদ্যোগত জম্মু কাশ্মীৰত পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আজি বঙাইগাঁও চহৰৰ বিঅচি গেটত চেলুত তিৰংগা বঙাইগাঁও জিলাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত চেলুত তিৰংগা বঙাইগাঁও জিলাৰ সভাপতি লিটন ঘোষসহ অন্যান্য বিষয়ববীয়াসহ স্থানীয় ৰাইজ উপস্থিত থাকি পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ আত্মাৰ শান্তিৰ কামনা কৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। पाकिस्तान 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 আজি চেলুত তিৰংগা অসম প্ৰদেশৰ উদ্যোগত আৰু অনুপ সিনহা ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ বঙাইগাঁও জিলাত আমি যিসকল কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰণে শ্বহীদ হৈছিল সেইসকলক আমি ইয়াতে স্মৰণ কৰিলোঁ আৰু বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু আমি ইয়াৰ পৰাই পাকিস্তানৰ যি সেনাবাহিনী পাকিস্তানৰ সেনাপ্ৰধান আজি ভয়তে পলালে। চিন্তা কৰক আপোনালোকে, আমাৰ কাশ্মীৰত যিসকলক হত্যা কৰিছে এইসকল আমাৰ হিন্দু। আৰু হত্যা কৰাৰ সময়ত আপোনালোকে ইতিমধ্যে গম পায় যে সুধি হত্যা কৰিছে যে আপোনালোকৰ জাতি কি, হিন্দু বুলি ইহঁতক হত্যা কৰা হৈছে। চাওক, ইছলাম ধৰ্মৰ লোকসকলক আমাক হিন্দুক কিয় ইমান এনেকুৱা, কিয় মানে মনোভাৱটো বেয়া। আমালোকৰ অসমত নহয় দেশৰ ভিতৰত যদি পাকিস্তানী সমৰ্থক মানুহ আছে, আপোনালোকে অতি সোনকালে আপোনালোকে দেশ এৰি গুচি যাওক, নহ'লে আমাৰ চকু থাকিব আপোনালোকৰ ওপৰত। আপোনালোকে ছ'চিয়েল মিডিয়াত যদি আপোনালোকে উল্টা সমৰ্থক পোষ্ট কৰে, আমাৰ চকু থাকিব, আমি এইটো চাম। আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যি কৰি আছে চৰকাৰৰ ফালৰ পৰা, আমি চেলুত তিৰংগা বঙাইগাঁও জিলাৰ সভাপতি হিচাপে আৰু চেলুত তিৰংগাৰ প্ৰতিজন সদস্যই চৰকাৰৰ পক্ষত আছে। চৰকাৰে যি সিদ্ধান্ত ল'ব আমি চৰকাৰৰ লগত আছোঁ। চৰকাৰে ভাল পদক্ষেপ লৈ আছে। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ পাকিস্তানৰ যাতায়াত ব্যৱস্থা বন্ধ কৰি দিছে আৰু বহুত কিবা কিবি হৈ থাকিব। চাওক, আমাৰ এইটোৱে কথা আছিলে, আমি হিন্দু, আমাৰ এনি টাইম হিন্দুসকলৰ কাৰণে আমি চেলুত তিৰংগা সদস্যসকলে আছোঁ আৰু থাকিম। ধন্যবাদ।